নমস্কাৰ, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি হ'ল ৮ ফেব্ৰুৱাৰী আৰু আজি SSCৰ যিটো পৰীক্ষা হৈ গ'ল, তো সেই পৰীক্ষাটো যোৱা কেইদিনতকৈ আজিৰ লেভেলটো অলপ বেলেগ হ'ল। এতিয়া মই সকলোখিনি কথা কৈ আছোঁ। প্ৰথমতে আমি কুৱেশ্যন কেইটা ডিছকাছ কৰি চাই লওঁ, কি কুৱেশ্যন আহিলে আমি চাই লওঁ সেইখিনি। লগতে কুৱেশ্যনৰ আজি যি কুৱেশ্যনৰ লেভেল কেইটা বেলেগ আহিল যোৱা 3 দিনৰ দৰে, তো সেইখিনি কথা আমি আজি ধুনীয়াকৈ আলোচনা কৰিম। আজি মানে যি তিনিটা শিফ্ট হৈ গ'ল, সেই তিনিটা শিফ্টৰ একদম মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনখিনি আমি লৈছোঁ। সকলোকেইটা টপিকৰ পৰা আমি এটা কুৱেশ্যন আমি লৈছোঁ আৰু টপিককেইটা আমি গোটেইকেইটা টপিক আমি টাচ কৰিছোঁ। ইয়াতে প্ৰথমটো কুৱেশ্যন হৈছে নীতিৰ ফুল ফৰ্ম। ইয়াৰ নীতিৰ ফুল ফৰ্মটো সুধিছে প্ৰথমটো কুৱেশ্যন। নীতিৰ ফুল ফৰ্মটো হ'ল নেশ্যনেল ইনষ্টিটিউট ফৰ ট্ৰেন্সফৰ্মিং ইণ্ডিয়া। আৰু ইয়াৰ প্ৰথম প্ৰশ্ন এটা আহিল নীতিৰ ফুল ফৰ্ম। ফুল ফৰ্মৰ ওপৰত কুৱেশ্যন এই দুদিন অহা কম দেখা গৈছিল, কিন্তু আজি ফুল ফৰ্মৰ ওপৰত কুৱেশ্যন আহিছে। তাৰপিছত যদি আমি ৰিজনিঙৰ ফালে যাওঁ, ৰিজনিঙৰ দুটা চিটিং এৰেঞ্জমেণ্টৰ কুৱেশ্যন দিছে আৰু এই দুটা চিটিং এৰেঞ্জমেণ্টৰ কুৱেশ্যনে সময় বহুত লৈছে, মানে একদম টাইম টেকিং কুৱেশ্যন, একদম টাইম বহুত লৈছে এই দুটা কুৱেশ্যনে। পিছত আহিছে এটা কুৱেশ্যন ব্লাড ৰিলেশ্যনৰ। যোৱাকালি ব্লাড ৰিলেশ্যনৰ কুৱেশ্যন অহা দেখা পোৱা নাছিলোঁ আমি, হয়তো মানে যিটো প্ৰথম শিফ্ট আছিল সেই প্ৰথম শিফ্টত অহা নাছিল, কিন্তু পিছৰ শিফ্টত হয়তো আহিব পাৰে। এতিয়া আজি শিফ্টত এটাকৈ কুৱেশ্যন আহিছে ব্লাড ৰিলেশ্যনৰ। লগতে যি হিন্দীৰ আমাৰ আছে হিন্দীৰ চিমিলাৰ ৱৰ্ড, তো হিন্দীৰ চিমিলাৰ ৱৰ্ড দুটা আহিছে আৰু সেই দুটাৰ ভিতৰত এটা আহিছে জলাশয়, মানে তালাব, মানে জলাশয়ৰ চিমিলাৰ ৱৰ্ড এটা লিখিবলৈ দিছে। আৰু যি অপজিট ৱৰ্ড আছে, তো অপজিট ৱৰ্ডৰ দুটাকৈ কুৱেশ্যন আছে আৰু সেই অপজিট ৱৰ্ড মিত্ৰতাৰ অপজিট ৱৰ্ডটো দিছে। আৰু মিত্ৰতাৰ অপজিট ৱৰ্ড যিটো আমি শত্ৰুতা বুলি কওঁ, শত্ৰু, মিত্ৰৰ অপজিট শত্ৰু, তো সেই মিত্ৰতাৰো এটা অপজিট ৱৰ্ড আজি আহিছে, মানে চিমিলাৰ ৱৰ্ড আৰু অপজিট ৱৰ্ড সেই দুটা মিলি কিনে 4 নম্বৰ আহিছে হিন্দীত টোটেল। যদি আমি চাবলৈ যাওঁ এইবাৰ কম্পাউণ্ড ইণ্টাৰেষ্ট আৰু চিম্পল ইণ্টাৰেষ্ট, তো ডেইলি কম্পাউণ্ড ইণ্টাৰেষ্টৰ এটা আৰু চিম্পল ইণ্টাৰেষ্টৰ এটা, মানে দুটা ইণ্টাৰেষ্টৰ পৰা দুটা কুৱেশ্যন আহি আছে ডেইলি। যোৱা কেইদিন পৰীক্ষাটো আমি চালোঁ যে কম্পাউণ্ড ইণ্টাৰেষ্ট আৰু চিম্পল ইণ্টাৰেষ্টৰ পৰা কুৱেশ্যন আহি আছিল আৰু আজিও আহিছে। প্ৰতিটো শিফ্টতে দুটাকৈ কুৱেশ্যন, এটা আহিছে কম্পাউণ্ড ইণ্টাৰেষ্ট, এটা আহিছে চিম্পল ইণ্টাৰেষ্টৰ। লগতে সকলোতকৈ বেছি কুৱেশ্যন আহি আছে প্ৰফিট এণ্ড লছৰ পৰা। প্ৰফিট এণ্ড লছৰ পৰা যদি আমি চাবলৈ যাওঁ, 3টাকৈ কুৱেশ্যন আমি প্ৰফিট এণ্ড লছৰ পৰা দেখিবলৈ পাই আছোঁ। লগতে যি পাৰ্চেণ্টেজ আছে, তো পাৰ্চেণ্টেজৰ পৰাও আমি 3টাকৈ কুৱেশ্যন আমি দেখিবলৈ পাই আছোঁ প্ৰতিদিনে। হয়তো কোনোবা এটা শিফ্টত 2টা আহে, কোনোবা এটা শিফ্টত আকৌ 3টা আহে, তো সেনেকুৱা। যদি আমি পিছৰটো কুৱেশ্যন চাওঁ, পিছৰটো কুৱেশ্যন আহিছে যে যতীন গোস্বামী কি নৃত্যৰ লগত জড়িত, আৰু ইয়াৰ শুদ্ধটো হ'ল সত্ৰীয়া নৃত্য। যতীন গোস্বামী সত্ৰীয়া নৃত্যৰ লগত জড়িত। আমি পিছৰটো কুৱেশ্যনলৈ গৈছোঁ, হৰিপ্ৰসাদ চৌৰিচৌৰা কি বাদ্যযন্ত্ৰৰ লগত জড়িত। এয়া চাব পাৰে ইনষ্ট্ৰুমেণ্টৰ লগত কুৱেশ্যন আহি গৈছে, আৰু এই হৰিপ্ৰসাদ চৌৰিচৌৰা হ'ল বাঁহীৰ লগত জড়িত। আমি তললৈকে গৈ আছোঁ, আমি তললৈকে চাম। যিটো আহিছে বন্দে ভাৰত, তো এয়া আহিছে বন্দে ভাৰত ৰেলখন প্ৰথম কেতিয়া চলিছিল। ইয়াৰ শুদ্ধটো হ'ল 18 ফেব্ৰুৱাৰী 2019 চনত প্ৰথম বন্দে ভাৰত ৰেলখন চলিছিল। হয়তো কুৱেশ্যন আহিব পাৰে আহি থকা পৰীক্ষাত যে বন্দে ভাৰত ৰেলখন ক'ৰ পৰা ক'লৈকে চলিছিল, মানে কোনখন ঠাইৰ পৰা কোনখন ঠাইলৈকে বন্দে ভাৰতখন চলিছিল ৰেলখন। পিছৰটো কুৱেশ্যন হৈছে জম্মু কাশ্মীৰ আৰু স্বচ্ছতা, জম্মু কাশ্মীৰৰ যি স্বচ্ছতা আছে সেই স্বচ্ছতাৰ ব্ৰেণ্ড এম্বেচেডৰ কোন, সেইটো কুৱেশ্যন আহিছে। লগতে বেডমিণ্টন খেলত নেটখন যদি চুৱে, বেটেৰে ককটো মাৰি থকা যদি নেটখন যদি টাচ কৰা হয়, তেতিয়াহ'লে তাক আমি ফাউল বুলি ধৰোঁ। সেইটো কি বুলি কয় সেইটো কুৱেশ্যন আহিছে, আৰু তাক আমি ফাউল বুলি কোৱা হয় তাক। লগতে আজি এটা কুৱেশ্যন আহিছে যে মৌলিক কৰ্তব্য কোনটো অনুচ্ছেদৰ লগত জড়িত। যোৱাকালি আহিছিল ফাণ্ডামেণ্টেল ৰাইটছ, আৰু আজি হৈছে ফাণ্ডামেণ্টেল ডিউটিজ, মানে মৌলিক কৰ্তব্য। যোৱাকালি আহিছিল মৌলিক অধিকাৰ আৰু আজি হ'ল ফাণ্ডামেণ্টেল ডিউটিজ আহিছে আজি। আৰু এই ফাণ্ডামেণ্টেল ডিউটিজ কিমান নম্বৰ অনুচ্ছেদত আছে, ইয়াৰে অনুচ্ছেদটো হ'ল আৰ্টিকেল 51A। তো আৰ্টিকেল 51A মৌলিক কৰ্তব্যৰ বিষয়ে উল্লেখ আছে। পিছৰটো কুৱেশ্যন হৈছে যে আমজাদ আলী খান কি বাদ্যযন্ত্ৰৰ লগত জড়িত, আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল সৰোদ বাদ্যযন্ত্ৰৰ লগত আমজাদ আলী খান জড়িত। লগতে পিছৰটো কুৱেশ্যন আহিছে যে কোনখন ৰাজ্যৰ লগত সত্ৰীয়া নৃত্য জড়িত, আৰু ইয়াৰ শুদ্ধ উত্তৰটো নিশ্চয় আপোনালোকে জানে, তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ল আছাম, মানে অসমৰ লগত সত্ৰীয়া নৃত্য জড়িত। আৰু সত্ৰীয়া নৃত্যৰ লগত দুটা কুৱেশ্যন আহিছে, এইটো আহিল সত্ৰীয়া নৃত্য কোনখন ৰাজ্যৰ লগত জড়িত, আৰু ইয়াৰে ওপৰৰ আৰু এটা কুৱেশ্যন আহিছে যে যতীন গোস্বামী কি নৃত্যৰ লগত জড়িত। এই দুটা কুৱেশ্যন আমি সত্ৰীয়া নৃত্যৰ লগত জড়িত আমি পাই গ'লোঁ। যদি আমি তললৈকে যাওঁ, তলত আৰু এটা কুৱেশ্যন আহিছে যে ওস্তাদ আলাউদ্দিন খান কি বাদ্যযন্ত্ৰৰ লগত জড়িত, ইয়াৰে শুদ্ধ উত্তৰটো হ'ল সৰোদ। এয়া বাদ্যযন্ত্ৰৰ ওপৰত কুৱেশ্যন বহুকেইটা দেখিবলৈ পোৱা গৈছে। যদি আমি তললৈকে চাওঁ,
তললৈকে আহিছে 2011 চনত কোনখন ৰাজ্যৰ পপুলেশ্যন সকলোতকৈ কম আছিল আমাৰ ভাৰতৰ কোনখন ৰাজ্যৰ পপুলেশ্যন সকলোতকৈ কম আছিল ইয়াৰ শুদ্ধ উত্তৰ হ'ল ছিকিম যোৱা পৰীক্ষাত পপুলেশ্যনৰ ওপৰত কুৱেশ্যন মানে দেখা পোৱা যোৱা নাছিল কিন্তু আজি পপুলেশ্যনৰ ওপৰত কুৱেশ্যন আহিছে পিছৰটো কুৱেশ্যন আহিছে যে ৰাষ্ট্ৰপতি নিৰ্বাচনৰ লগত কোনটো আৰ্টিকেল জড়িত হৈ আছে আৰু ইয়াৰে আৰ্টিকেল 52টো জড়িত হৈ আছে এইটো আহিছে কনষ্টিটিউশ্যনৰ আৰ্টিকেলৰ ওপৰত কুৱেশ্যন পিছৰটো কুৱেশ্যন আহিছে যে চন্দ্ৰগুপ্তই কেতিয়া বিক্ৰমাদিত্য উপাধি লৈছিল সেইটো কুৱেশ্যন আহিছে লগতে যি মৌৰ্য বংশৰ প্ৰতিষ্ঠাপক আছে চন্দ্ৰগুপ্ত এই চন্দ্ৰগুপ্ত মৌৰ্যৰ পুত্ৰৰ নাম সুধিছে লগতে পিছৰটো কুৱেশ্যন আহিছে যে পাকিস্তানৰ ৰাষ্ট্ৰীয় খেল কি আৰু পাকিস্তানৰ ৰাষ্ট্ৰীয় খেল মই কৈছোঁ আপোনালোকক পাকিস্তানৰ ৰাষ্ট্ৰীয় খেল হ'ল হকী আমাৰ ভাৰত আৰু পাকিস্তান আগতে এখনেই আছিল আৰু যেতিয়া অলিম্পিকত যেতিয়া 1928 চনত আমাৰ ভাৰতে অলিম্পিকত যেতিয়া গ'ল্ড মেডেল পাইছিল হকীত সেই গ'ল্ড মেডেল ভাৰতে পালে পাকিস্তানো যেতিয়া আমাৰ ভাৰতলৈ এটাই হৈ আছিল তো সেইবাবে আমাৰ পাকিস্তান আৰু ইণ্ডিয়াৰ ইণ্টাৰনেশ্যনেল মানে যিটো ৰাষ্ট্ৰীয় খেল আছে তো সেই ৰাষ্ট্ৰীয় খেলটো হ'ল হকী পাকিস্তান আৰু ইণ্ডিয়াৰ ৰাষ্ট্ৰীয় খেলটো হ'ল হকী পিছৰটো কুৱেশ্যন আহিছে যে যি আছে শিৱলিং পৰ্বত তো শিৱলিং পৰ্বত ভাৰতৰ কোনখন ৰাজ্যত আছে আৰু এই শিৱলিং পৰ্বত ভাৰতৰ আছে উত্তৰাখণ্ড ৰাজ্যত তো ভাৰতৰ উত্তৰাখণ্ড ৰাজ্যত শিৱলিং পৰ্বত আছে এতিয়া এইখন হৈছে আজি এখন প্ৰশ্ন এতিয়া যদি আমি চাব যাওঁ আজি পেপাৰখনৰ যিটো লেভেলটো তো পেপাৰখনৰ লেভেলটো চাবলৈ গ'লে মানে যিমানখিনি কথা গম পালোঁ এতিয়ালৈকে যিমানখিনি ধৰি লওক চ'ৰ্চ পালোঁ ইউটিউবৰ পৰা হওক মানে টেলিগ্ৰাম হওক মানে বিভিন্ন ধৰণৰ চ'ৰ্চৰ পৰা আমি আজি যিমানখিনি কথা গম পাইছোঁ তো সেই সকলোখিনি কথাৰ পৰা আমি গম পালোঁ যে ৰিজনিংটো ইজি আহিছে আজিও ৰিজনিং ইজি আহিছে লগতে যি হিন্দী আছে তো হিন্দীও ইজি আছে ৰিজনিঙৰ দৰে হিন্দীও ইজি আছে যি জিকে আছে তো জিকে অলপ মিডিয়াম লেভেলৰ আহিছে আৰু জিকে অলপ হাৰ্ড লেভেলৰ আহিছে মানে জিকে মিডিয়াম টু হাৰ্ড লেভেলৰ আছে জিকেটো এতিয়া যদি আমি মেথছটো চাবলৈ যাওঁ মেথছটো আমি হাৰ্ড বুলিও ক'ব নোৱাৰোঁ টান মানে মিডিয়াম বুলিও ক'ব নোৱাৰোঁ কাৰণ মেথছটো বহুত বেছি টাইম টেকিঙৰ আৰু কেলকুলেটিভ আছে মেথছটো অলপমান যিটো কম্পাউণ্ড ইণ্টাৰেষ্ট আছে তো সেই কম্পাউণ্ড ইণ্টাৰেষ্টৰ কুৱেশ্যনটো অকণমান মানে টাফ দি আছে তো কম্পাউণ্ড ইণ্টাৰেষ্টৰ কুৱেশ্যনটো আৰু মেথছৰ ঠিক তেনেকুৱা পাৰ্চেণ্টেজ প্ৰফিট এণ্ড লছ এনেকুৱা ধৰণৰ কুৱেশ্যন আছে কিন্তু জিকে আজি আমি যিখন পেপাৰ চালোঁ সেই পেপাৰখন চাই কিনে আমি আজি গম পালোঁ যে জিকে একদম ইজি অহা নাই জিকে অলপমান মানে টান আছে এতিয়া চাওক এই যিটো কুৱেশ্যন আছে জম্মু কাশ্মীৰৰ স্বচ্ছতাৰ ব্ৰেণ্ড এম্বেচেডৰ তো এইটো কুৱেশ্যন আমি টান লেভেল বুলিয়ে ক'ব লাগিব আমি সহজ বুলি আমি এইটো লেভেল আমি ক'ব নোৱাৰোঁ এতিয়া যিটো কুৱেশ্যন আহিছে যে বন্দে ভাৰত ৰেলখন কেতিয়া চলিছিল এইটো আমি মিডিয়াম লেভেলৰ কুৱেশ্যন বুলি আমি ধৰিব পাৰোঁ হয়তো আমি বেছি টান বুলি নধৰোঁ বেছি মানে মিডিয়াম বুলি ধৰিব লাগিব আমি এইটো এতিয়া যিটো মৌলিক কৰ্তব্য অনুষ্ঠিত আছে এই মৌলিক কৰ্তব্য অনুষ্ঠিত এইটো কুৱেশ্যন আমি মিডিয়াম বুলি মানে ইজি বুলি ধৰিব লাগিব কাৰণ এইটো কুৱেশ্যনৰ এনচাৰ প্ৰায় সকলোৱে জানে আমজাদ আলী খানৰ কি বাদ্যযন্ত্ৰৰ জড়িত এইটো কুৱেশ্যন আমি ইজি বুলি ধৰিব লাগিব মানে অভাৰঅল চাবলৈ গ'লে মিডিয়াম বুলি ধৰিব লাগিব এতিয়া মিডিয়াম আৰু হাৰ্ডৰ মানে মাজত আছে জিকেৰ আজি পেপাৰখন